নমস্কাৰ বন্ধুসকল, এতিয়া বাজিছে 4:05 আৰু 4:05 বজাত মই ধুনীয়াকৈ গা পা ধুই কাপোৰ কানি পিন্ধি সাজু হ'লোঁ। আৰু কলৈনো সাজু হ'লোঁ, কিয় সাজু হ'লোঁ বলকচোন চাওঁ। ধুনীয়াকৈ মই টি চাৰ্টটো পৰিধান কৰি বাহিৰতে অলপ ৰলোঁ আৰু ৰৈ মেলি ধুনীয়াকৈ সাজু হ'লোঁ মই মোৰ গন্তব্যস্থান। মোৰ গন্তব্যস্থান আছিল মাজুলী শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। আৰু আপোনালোকে দেখিছে মই হাতত 3টামান টালি টোপোলা ল'লোঁ আৰু পিঠিত এটা ডাঙৰ বেগ লৈ এয়া গৈ আছোঁ ঘৰৰ পৰা মাজুলীলৈ বুলি। এয়া আমি গাড়ীত উঠি ধুনীয়াকৈ যাত্ৰা কৰিছোঁ মাজুলীলৈ। আৰু মোৰ লগত আছে মোৰ ছাত্ৰী দুগৰাকী, লগতে তেওঁৰ অভিভাৱক আছে। এয়া গৈ আছোঁ, লগতে আৰু বহুত আছে, তেওঁলোকে পিছফালে আহি আছে। এয়া আমি ঘৰৰ পৰা ওলাওঁতেই 5মান বজাত। কিমান প্ৰখৰ ৰ'দত আমি মানে কি ক'ম আৰু, গৰমটো বহুত ৰাতি। এইখিনিতে মই মাজুলী কিয় গৈছোঁ ক'বলৈ পাহৰিছিলোঁৱেই। মাজুলীত সপ্তক ইণ্টাৰনেশ্যনেল নামৰ এটি অৰ্গেনাইজেশ্যনে 8th ইণ্টাৰনেশ্যনেল ডান্স মিউজিক এণ্ড ইনষ্ট্ৰুমেণ্ট ফেষ্টিভেল পাতিছিলে, যাৰ নাম হৈছে সংগম মহোৎসৱ। বগীবিল পাৰ কৰি আমি বগীবিলৰ কিনাৰে যিটো মথাউৰি গৈছে, সেই মথাউৰিয়েদি আমি মাজুলীলৈ বুলি যাত্ৰা কৰিলোঁ। দুঘণ্টা সময় যাত্ৰা কৰাৰ পাছত আমি পাই গ'লোহি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। সত্ৰখন অলপ ফুৰি আহি মই মেকআপত বহিলোঁ। ল'ৰা ছোৱালীবিলাকক মেকআপ কৰি দিলোঁ। ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে নিজে মেকআপ কৰিছে, সৰুবিলাকক মই কৰি দিলোঁ। আৰু মোৰ এগৰাকী ছাত্ৰী, তাই কৰি দিলে চকুৰ মেকআপ কিছুমান। এয়া দেখিছে ডাঙৰ ল'ৰা ছোৱালীবিলাকে নিজে কৰিছে মেকআপ, মই শিকাই দিছিলোঁ তেওঁলোকক। এয়া মোৰ এটাই মাত্ৰ ল'ৰা আছে ছাত্ৰ হিচাপে। এয়া তেওঁলোকক মেকআপ কৰাই আছোঁ। আৰু ভিতৰত যিহেতু বহুত গৰম আৰু এই কুলাৰ চলাইছে যদিও কুলাৰৰ হাৱাটো মানে ঠাণ্ডা হাৱা অহা নাই, গৰম বতাহে আহিছে। লগতে ওপৰত প্ৰেক্ষাগৃহৰ ওপৰত চিলিঙিৰ ব্যৱস্থা কৰা নাই কাৰণে গৰম ভাৱটো ফেনখনে টানি লৈ আহিছে। সেয়েহে ল'ৰা ছোৱালীবিলাকে ভিতৰত থাকিব নোৱাৰি বাহিৰতে মেকআপ কৰিলগৈ। আৰু এয়া আপোনালোকে দেখিছে নহয় বাহিৰৰ দৃশ্য। মোৰ বেনাৰখনত মোৰ ভাগৰ পিকচাৰ এটি লগোৱা আছে। যেতিয়া এনেকৈ বেনাৰ এখনত নিজৰ ফটো লাগি থাকে তেতিয়া মনটো খুবেই ভাল লাগে। আৰু ফটোখনৰ ওপৰত লিখা আছে সংগম কলা বিভূষণ এৱাৰ্ড। মোক সংগম কলা বিভূষণ এৱাৰ্ড দিয়া হৈছে। আৰু এয়া ল'ৰা ছোৱালীবিলাকে গৰমত ভিতৰত থাকিব নোৱাৰি গছৰ তলতে মেকআপ কৰিলেহে, নিজৰ সাজ পোছাক পৰিধান কৰিলে। আৰু এয়া আৰম্ভ হ'বলৈ লৈছে। ঢোলৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছত মোৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ এজন এজনকৈ নৃত্য পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে।
তেওঁলোকৰ নৃত্য পৰিৱেশন কৰি শেষ হোৱাৰ পিছত অৱশেষত মোক নৃত্য পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনালে আৰু মই নৃত্য পৰিৱেশন কৰিছিলোঁ মাধৱদেৱৰ বিৰচিত এটি বৰগীতত। বৰগীতটিৰ নাম হৈছে ৰে মন হে বহু। এই বৰগীতটি সুন্দৰকৈ মোক কৰিঅ'গ্ৰাফ কৰি দিছিলে মোৰ বন্ধু শ্ৰী ক্ষীৰোদ বৰাই। নাচি মেলি আজৰি হৈ এয়া দেখিছেনে কেনেকুৱা অৱস্থা মোৰ মুখৰ, মেকআপৰ অৱস্থা কি হ'ল। আৰু এই অকণমানিজনীক কৈছোঁ নাচি মেলি আজৰি হ'লোঁ ন বুলি। আৰু এই গছৰ তলত ল'ৰা ছোৱালীবিলাকে জিৰাইছে অলপ, আৰু সেই গছৰ ওচৰতে গছজোপাৰ ওচৰৰ পৰা অলপ আগত তাতে সেই আগত দেখিছে আপোনালোকে তাতে এটা অঘটন ঘটিল। কাৰেণ্টৰ ৱায়াৰ জ্বলি আহিছিল, হঠাতে সকলোৱে ভয়ত তত ধৰিব পৰা নাছিল। আৰু আমি এনেদৰে আজৰি হৈ ধুনীয়াকৈ আমি পুনৰ এৱাৰ্ডবিলাক গ্ৰহণ কৰি আমি নিজৰ এৱাৰ্ড গ্ৰহণ কৰিলোঁ আৰু আমি মাজুলী বিদায় দিছোঁ। লগতে আমি এয়া ঘূৰি আহি আমি নিজৰ সত্ৰখনত সোমালোঁ, অৰ্থাৎ আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰত সোমাই সেৱা এভাগি লৈ আহিলোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰত আমি সোমাই আহি ঘৰলৈ উভতিলোঁ প্ৰায় 9:30 বজাত। আৰু আহি আমি বগীবিলৰ এপাৰে হাংৰেং নামৰ এখন ৰেষ্টুৰেণ্টত আমি ভাত খালোঁ। আচলতে ৰেষ্টুৰেণ্ট নহয়, এখন হোটেল হয়। হোটেলত আমি ভাত খালোঁ। আমি ৰাতি আহাৰ আমি নিৰামিষে খালোঁ। দেখিছেনে পোৱালীকেইজনীয়ে ফ্ৰাইড ৰাইচ খাইছে। মই ধেমালিতে কৈছোঁ সিহঁতক ভাজা ভাত খাইছা বুলি। আমি সৰুতে আগতে স্কুললৈ এনেকৈ টিফিন লৈ যাওঁ ভাজা ভাত। এয়া খাই বৈ আমি পুনৰ ঘৰলৈ উভতিলোঁ। ধন্যবাদ।